নাকি চৰকাৰী ঘৰ পাইছে? নাথাকি না পোৱা নাই, এটা ঘৰ পোৱা নাই। এনেকুৱা এজন মানুহক এটা ঘৰ পাব চৰকাৰে, এটা ঘৰ দিয়ে না নিদিয়ে? প্ৰয়োজন আছে নে নাই আপোনালোকে কওক। গাইজ আপোনালোকে চাব পাৰি আছে আমাৰ সন্মুখত এজন মানুহ, শাৰীৰিকভাৱে এজন অক্ষম মানুহ, হা, তেওঁ মানে ভিক্ষা খোজে, মানুহৰ ওচৰত ভিক্ষা চিক্ষা খুজি মানে চলি আছে। তেওঁৰ কাৰণে অলপমান দোৱা কৰিব। আৰু আমি, আপোনাৰ নামটো কি? নুৰুল ইছলাম। নুৰুল ইছলাম, আপোনাৰ তেওঁৰ নাম হৈছে নুৰুল ইছলাম। আপুনি কেনেকৈ চলি আছে? নুৰুল ইছলাম আপুনি কেনেকৈ চলি আছে মানে ভিক্ষা চিক্ষা কৰি চলি আছে নেকি? সারা বছর খাই, বিস্কার করে খাই। ভিক্ষা চিক্ষা কৰি মানুহৰ ওচৰত হাত পাতি চলি আছে। যাই হোক, আপোনাৰ বুট আছে নে? বুট দিয়ে আছে মানুহজনৰ বুটো আছে। গাইজ তেওঁ আমাৰ এজন ভাৰতীয় নাগৰিক, অসমৰ জাগিৰোড সমষ্টিৰ এজন নাগৰিক। আপুনি কি ঘৰ চৰ পাইছে নেকি? চৰকাৰী ঘৰ পাইছে? নাথাকি না পোৱা নাই। আপোনাৰ বয়স কিমান? আমার 40 বছর। 40-45 বছৰ বয়স হৈ গ'ল, এতিয়ালৈকে এটা ঘৰ পোৱা নাই। হা, এইজন মানুহৰ এটা ঘৰ পোৱা নাই। আপোনাৰ কি আৰু কিবা দিছে নেকি চৰকাৰে? চাইকেল টাইকেল দিছে? একো দিয়া নাই, চাইকেলো দিয়া নাই। চাইকেল এটা যে আমাৰ কি কয়, বা পাচা নাথাকা মানুহৰ যে চাইকেল বিলাক আছে, এইবিলাক চাইকেলো পৰ্যন্ত এইজন মানুহৰ কাৰণে নাই, চৰকাৰৰ হাতত নাই। এনেকুৱা কথা হলে কেনেকুৱা হ'ব কওকচোন? তেনেহলে আমি অনুৰোধ কৰিম যে এইজন মানুহৰ কাৰণে এটা চাইকেলৰ যাতে চৰকাৰে ব্যৱস্থা কৰি দিয়ে। আৰু এইজন মানুহক আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে বা যিও হোৱা হওক, যাৰ জৰিয়তে হওক, এইটো অলপমান চৰকাৰী সহায় কৰিবৰ কাৰণে আমি অনুৰোধ কৰিম। আৰু লগতে আপোনালোকে সকলোৱে মানুহজনৰ কাৰণে দোৱা কৰিব। মানুহজন কেনেকৈ কি অৱস্থা চলি আছে। আমি আজি 400-500 টকা হাজিৰা কাম কৰি চলি আছো, কিন্তু আমি চলিব নোৱাৰো। তথাপি এই মানুহজনে কোনো হাজিৰা যে কাম চাম কৰিব নোৱাৰে। চৰকাৰৰ তৰফৰ পৰা আপোনাৰ বৃদ্ধ পেঞ্চন দিছে নেকি? বৃদ্ধ পোৱা নাই, বৃদ্ধ পেঞ্চনো পোৱা নাই, আৰু একো পোৱা নাই মানে। চাওক, এনেকুৱা এজন মানুহ বৃদ্ধ পেঞ্চনো পোৱা নাই, একো পোৱা নাই, এনেকৈ চলি আছে। অনুৰোধ কৰিম, যিহেতু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, বা তেওঁলোকে অলপ সহায় সহযোগিতা চৰকাৰৰ পৰা কিবা এটা আনি দিয়ে, যাতে মানুহজন ভালকে চলিব পাৰে। সেইটো কাৰণে আমি অনুৰোধ কৰি আছো ন। হ্যাঁ, সকলোৱে দোয়া করিব। হ্যাঁ, কমর রাত সারা 30 করে বলছিল খাইতেছেন। যাই হোক, আরাম হবে, আল্লাহ আরাম করুক, সেটাই কামনা করি। দেখেন প্রিয় ভাইয়েরা, উনি একজন দেখতে পাচ্ছেন, উনি খুব ভালো মনের মানুষ। হ্যাঁ, যাই হোক, উনি ওনার জন্য সবাই দোয়া করবেন। উনি সবার কাছ থেকে সহযোগিতা চায় এবং সাহায্য নিয়ে উনি চলতেছে। শরীরে বহুত জাতের বেমার আছে, তো যাই হোক, উনি যাতে ভালো করে চলতে পারে, আপনারা সবাই ভিডিওটা শেয়ার করে দিবেন, যাতে একজন ভালো মনের মানুষের কাছে পৌঁছে এবং সবাই যাতে ওনাকে অল্প সহযোগিতা করতে পারে। আমি ফোন নম্বরটা দিয়ে দিব। সহযোগিতা করবার তাহলে ফোন নম্বর, একটা ফোন পে নম্বর আমি উপরে স্ক্রিনে দিয়ে দিব। আর ওনার নাম হলো নুরুল ইসলাম, আর ওনার পিতার নাম হলো আব্দুল জব্বার। ওনার গাঁও হইল পাতিকিবুড়ি, মায়াং অঞ্চল, জাগিরোড সমষ্টি, মুড়িগাঁও, আসাম। সবাই মানে অল্প ভিডিওটা শেয়ার করে সবাইকে দেখার সুযোগ করে দিবেন।